যে অসমৰ SIT-য়ে 32 দিনৰ মূৰত ছিংগাপুৰ গৈছিলে, 32 দিন, 32 ডেজৰ পিছত। আপোনালোকে সকলোৱে নিশ্চয় জানে যে 32 দিনৰ পাছত ছিংগাপুৰলৈ যোৱা ছিংগাপুৰ গভৰ্ণমেণ্টে তেওঁলোকক আমাৰ SIT এটাও বস্তু নিদিলে। এতিয়া SIT আৰু মুখ্যমন্ত্ৰীয়ে কৈছে বোলে নহয় ছিংগাপুৰে আমাক দুটা ডকুমেণ্ট দিছে। কি ডকুমেণ্ট? বোলে পোষ্টমৰ্টেম ৰিপৰ্টটো দিছে আৰু টক্সিকোলজি ৰিপৰ্টটো দিছে। টক্সিকোলজি ৰিপৰ্টটো দিছে। ৰিপৰ্ট আৰু আপোনাৰ কি কয় পোষ্টমৰ্টেম ৰিপৰ্ট, এই দুটা ৰিপৰ্ট পৰিয়াললৈ পঠিয়াই দিয়াটো নিয়মেই। আজি যদি মই যদি কাৰোবাক ডিব্ৰুগড় মেডিকেল কলেজত যদি কাইলৈ পোষ্টমৰ্টেম কৰোঁ, 2 দিন 3 দিন 4 দিনৰ পাছত ডিব্ৰুগড় মেডিকেল কলেজে মোলৈ সেই পোষ্টমৰ্টেম ৰিপৰ্টটো পঠিয়াই দিবই লাগিব, এইটো নিয়মেই। তাতকৈ বেছি একো এতিয়ালৈকে ছিংগাপুৰ গভৰ্ণমেণ্টে দিয়া নাই। আৰু ছিংগাপুৰ গভৰ্ণমেণ্টে কৰা কোনো তদন্তই আমাৰ ইয়াত শাস্তি দিব নোৱাৰে। যদিহে আমাৰ আয়োয়ে প্লেচ অফ অকাৰেঞ্চ জাগালৈ গৈ যদি তথ্যটো সংগ্ৰহ নকৰে, প্লেচ অফ অকাৰেঞ্চ জাগালৈ যাব লাগিব। জাগালৈ গৈ কি কি সংগ্ৰহ কৰিব লাগিব? জাগালৈ গৈ প্ৰথম সংগ্ৰহ কৰিব লাগিব যে যিখন জাহাজ বা ইয়াতৰ পৰা জাপ মাৰি দিছিলে, সেই জাহাজখনৰ এনেকে যে জাপ মাৰি দিবলৈ খালী গাৰে এজন মানুহক যে জাপ মাৰি দিবলৈ দিছিলে, তেনেকৈ জাপ মাৰি দিয়াৰ নিয়ম আছে নে নাই? খালী গাৰে সাগৰত জঁপিয়াব পাৰে নে নোৱাৰে? তাৰ কাৰণে এখন ফৰ্ম ফিল আপ কৰিব লাগে। ইয়াতৰ যদি কেপ্টেইনজনে জঁপিয়াব পাৰি বুলি কৈছিলে, তেতিয়াহ'লে ডেফিনেটলি সেইটো ইলিগেল কৰিছিলে। আৰু যদি ইয়াতৰ কেপ্টেইনজনে কৈছিলে যে নাই এনেকে জঁপিয়াব নোৱাৰি, তাৰপিছতো যদি জঁপিয়াইছিলে, তেতিয়াহ'লে কাৰ গাত দুখ হ'ব? এইটো প্ৰমাণ হ'ব। তেতিয়াহে প্ৰকৃত অৰ্থত হত্যাকাণ্ড, প্ৰকৃত অৰ্থত মানে তেওঁক উচতনি দি মৰিবলৈ পঠিয়াই দিয়া, যাক আমাৰ BNSS-ৰ 103 ছেকশ্যনৰ অধীনত বিচাৰ হ'ব। 103 মানে মৃত্যুদণ্ড, মানে কি কয় আপোনাৰ হত্যাকাণ্ড, আৰু 105 মানে হ'ল মৃত্যুৰ কাৰণে ঠেলি দিয়া, এইটো হ'ব। দ্বিতীয়তে আপোনালোকে চাব যে অকল মানে গৈ অকল দিলে সেই জাপ মাৰি দিয়া যিটো ঘটনা, সেই ঘটনাটো লৈ অকল কথাটো ক'লে নহ'ব। তাৰ এই কেপ্টেইন মানে আহি আমাৰ ইয়াত তেওঁ হেৰি দিবহি লাগিব, ষ্টেটমেণ্ট। আৰু 114 নম্বৰ আৰু 112 নম্বৰ ছেকশ্যনত BNSS-ৰ 112 যে আমি বিদেশত ঘটা ঘটনাৰ কাৰণে সেই বিদেশী মানুহক লৈ আহিব পাৰোঁ, ধৰি আমাৰ ইয়াৰ কোৰ্টলৈ আনিব পাৰোঁ। গতিকে 112 আৰু 114 নম্বৰ ছেকশ্যন ইউজ কৰিবই লাগিব, যিটো নকৰাকে কেতিয়াও তদন্ত অসম্ভৱ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।